নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজি জুলাই মাহখনৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে অসম আছাম স্পেচিফিক অৰ্থাৎ কেৱল অসমৰে আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। তো ভিডিঅ'টোত 40টাৰো অধিক আছাম স্পেচিফিক MCQ আছে, গতিকে আপোনালোকে ভিডিঅ'টো একেলগে চাব। So প্ৰথম প্ৰশ্নটো হৈছে which Assamese feature film won the Rajat Kamal Award for Best Assamese Feature Film at 72nd National Film Awards। তো শেহতীয়াকৈ 72তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া এখন ছবিয়ে ৰজত কমল বঁটা লাভ কৰিছে বেষ্ট এছামিজ ফিচাৰ ফিল্ম কেটেগৰীত। তো সেইখন কোনখন? জুইফুল দিয়া আছে, ৰদৰ পাখি, চেমখৰ আৰু বুলবুল কেন সিং। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব জুইফুল। তো জুইফুল নামৰ এই ছবিখনে ৰজত কমল বঁটা লাভ কৰিছে শেহতীয়াকৈ। আৰু এইখনৰ ডাইৰেক্টৰ গৰাকীৰ নাম আপোনালোকে মনত ৰাখিব। ডাইৰেক্টৰ গৰাকী হৈছে যদু মণি দত্ত। Next question to হৈছে recently Heartthrob Jubin Garg received Sangeet Sudhakar title posthumously from which organization of Assam? তো শেহতীয়াকৈ Heartthrob Jubin Gargক মৰণোত্তৰভাৱে সংগীত সুধাকৰ নামৰ এই উপাধিটো এটা অসমৰ সংস্থাই প্ৰদান কৰিছে। তো সেইটো কোনটো আমি ক'ব লাগে। তো সংগীত সুধাকৰ উপাধিটো প্ৰদান কৰিছে অসম সাহিত্য সভাই। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। তো ইয়াতে চাব পাৰে দ্য সংগীত সুধাকৰ এৱাৰ্ডেড বাই আছাম সাহিত্য সভা। আৰু এই বঁটাটো প্ৰদান কৰিব অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী 30 জুলাই তাৰিখে সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত। Next question to হৈছে who was named as India's flag bearer for opening ceremony of Commonwealth Games 2026 Glasgow? তো শেহতীয়াকৈ কমনৱেলথ গেমছ 2026 অনুষ্ঠিত হৈ গৈছে ক'ত? স্কটলেণ্ডৰ গ্লাছগোত। তো তাতে ভাৰতৰ পতাকা অৰ্থাৎ ফ্লেগ বেৰিয়াৰ হিচাপে কাক নিৰ্বাচিত কৰিছিলে? তো সেই দুজন আছিলে মীৰাবাই চানু আৰু আমাৰ অসমৰ লাভলীনা বৰগোহাঁই। এইটো মনত ৰাখিব। Next question to হৈছে which Indian state has become the first to commercially produce matcha tea? তো বাণিজ্যিকভাৱে matcha tea বা matcha চাহ উৎপাদন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? তো matcha tea উৎপাদন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে আমাৰ অসম ৰাজ্যখন। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। Next question to হৈছে who are the authors of recently released book Assam's Rare Bird? তো অসমৰ দুষ্প্ৰাপ্য চৰাই নামৰ এই গ্ৰন্থখন শেহতীয়াকৈ কোনে লিখিছে? তো এইখন লিখিছে দুজনে কবিত শইকীয়া আৰু ফিৰোজ হুছেইন। অপশ্যন চি টো ইয়াৰে কাৰেক্ট হ'ব। Next question to হৈছে how many youths does Assam government plan to send to Japan under CM Flight Scheme? তো CM Flight Schemeৰ বিষয়ে আমি আগতে ডিছকাছে কৰিছিলোঁ। তো এইটো অসম চৰকাৰে শেহতীয়াকৈ আকৌ ঘোষণা কৰিছে কিমানজন দক্ষ যুৱক যুৱতীক জাপানলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছে। তো CM ফ্লাইট আঁচনিৰ জৰিয়তে টোটেল 50,000 জন যুৱক যুৱতীক জাপানলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছে, য'ত জাপানত তেওঁলোকক বিভিন্ন ধৰণৰ লেংগুৱেজ ট্ৰেইনিং, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব চাকৰিৰ বাবে। Next question to হৈছে what does JICA stand for the next context in infrastructure development in Assam? তো অসমৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰেক্ষাপটত জাইকাৰ অৰ্থ কি? তো জাপানৰ এটা এজেঞ্চি হয় জাইকাটো। ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে জাপান ইণ্টাৰনেশ্যনেল কোপাৰেশ্যন এজেঞ্চি। Next question to হৈছে recently which position did Assam secure nationally in implementing the 3 new criminal laws? শেহতীয়াকৈ কোন তিনিখন অপৰাধমূলক আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিছে? So নিউ ক্ৰিমিনেল লছ ইমপ্লিমেণ্টৰ ক্ষেত্ৰত অসমে স্থান লাভ কৰিছে থাৰ্ড অৰ্থাৎ তৃতীয়। তো ইয়াতে চাব পাৰে অসমে টপ 5ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ ভিতৰত। তো তৃতীয় স্থান লাভ কৰিছে অসমে। আটাইতকৈ শীৰ্ষস্থান কোনে লাভ কৰিছে সেইটো মনত ৰাখিব, হাৰিয়ানা শীৰ্ষস্থান আৰু দ্বিতীয় স্থান লাভ কৰিছে গোৱা ৰাজ্যখনে। ইয়াতে অসমীয়াত দিয়া আছে। নেক্সট কুৱেশ্যনটো হৈছে who won gold medal at 56th Grand Prix কুস্তি নাট লেভাম অৰ্থাৎ ইউৰোপিয়ান
বক্সিং গ্ৰেণ্ড প্ৰিক্স। তো শেহতীয়াকৈ 56তম গ্ৰেণ্ড প্ৰিক্স উষ্টিনাট লাভেম, যাক ইউৰোপীয় বক্সিং গ্ৰেণ্ড প্ৰিক্স বুলি কোৱা হয়, তাতে সোণৰ পদক লাভ কৰিছে। তো অসমৰ লাভলীনা বৰগোহাঁইয়ে লাভ কৰিছে সোণৰ পদকটো এই খেলখনত। ইয়াতে চাব পাৰে ক'ত অনুষ্ঠিত হৈছিলে, চেক ৰিপাব্লিক দেশখনত অনুষ্ঠিত হৈছিলে। লাভলীনা বৰগোহাঁইয়ে 75 কেজি কেটেগৰীত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতৰ অপনেণ্ট গৰাকীৰ নাম মনত ৰাখিব, মেলিছা জেমিনি আছিলে তেখেতৰ অপনেণ্ট, ইটালীৰ খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে দ্য গুৱাহাটী ডিক্লেৰেশ্যন adopted on 7 July by BRICS nations primarily focuses on strengthening cooperation against which of the following? তো গুৱাহাটী ডিক্লেৰেশ্যন এইখন ঘোষণা কৰিছে। ইয়াৰ লক্ষ্যটো আছিলে ইলিচিট ড্ৰাগ ট্ৰেফিকিং, অৰ্থাৎ অবৈধ ড্ৰাগছ সৰবৰাহ আছিলে ইয়াৰে লক্ষ্য এই ডিক্লেৰেশ্যনখনৰ। ইয়াতে চাব পাৰে এই ঘোষণা পত্ৰখনত অবৈধ যিবিলাক ড্ৰাগছ সৰবৰাহ আৰু আন্তৰ্জাতিক সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সহযোগিতাক শক্তিশালী কৰি তুলিব এই ডিক্লেৰেশ্যনখনে। ইয়াতে বাকীখিনি আপোনালোকে চাই ল'ব। বাকী ইয়াতে দিয়া আছে ব্ৰিক্সৰ দেশকেইখনৰ বিষয়ে। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ দ্য আছাম মালা 4.0 ইনিচিয়েটিভ হাইলাইটেড ইন আছাম বাজেট 2026-27 approximately how many kilometers of new roads are proposed to be constructed? তো অসম বাজেট 2026-ৰ পৰা 27-ত উল্লেখ কৰা অসম মালা 4.0 আঁচনিৰ অধীনত আনুমানিক কিমান কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হ'ব? তো অসম বাজেট শেহতীয়াকৈ আমি এটা ছেপাৰেট ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে যদি চোৱা নাই প্লেলিষ্টত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তো এই অসম মালা 4.0 আঁচনিটোৰ অধীনত টোটেল নিৰ্মাণ কৰা হ'ব 800 কিলোমিটাৰ নতুন পথ। ইয়াতে চাব পাৰে ইয়াৰ বাবে টোটেল পইচা আবণ্টন দিয়া হৈছে 10,000 কোটি টকা। তো এইটো হৈছে প্ৰথম হোমৱৰ্কৰ কুৱেশ্যন আপোনালোকৰ বাবে। অন হুইচ ডেট দেশভক্ত দিৱস অবজাৰ্ভ ইন আছাম টু অনাৰ দ্য মেমৰি অফ তৰুণৰাম ফুকন। তো তৰুণৰাম ফুকনক স্মৰণ কৰিবলৈ অসমত দেশভক্ত দিৱস কেতিয়া উদযাপন কৰা হয়? এই চাৰিটাৰ কোনটো হয় কমেণ্ট কৰিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ দ্য মালায়ান বেম্বো বেট ছিগনিফিকেণ্টলি ৰেকৰ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম? তো প্ৰথমবাৰৰ বাবে অসমৰ কোনখন জিলাত মালায়ান বেম্বো বাদুলি বৈজ্ঞানিকভাৱে লিপিবদ্ধ কৰা হৈছে? তো এই বাদুলিবিধ লিপিবদ্ধ পোৱা গৈছে গোৱালপাৰা জিলাখনত। অপশ্যন বিটো ইয়াৰে হ'ব শুদ্ধ উত্তৰ। আৰু এই মালায়ান বেম্বো এই বাদুলিটো আৱিষ্কাৰৰ লগে লগে অসমত বাদুলিৰ মুঠ প্ৰজাতিৰ সংখ্যা হৈ গ'ল 40টা বা 40টা স্পেচিছ টোটেল হৈ গ'ল বাদুলিৰে। আমাক এক্সামত সুধিব পাৰে কিমানটা বাদুলিৰ প্ৰজাতি এতিয়া অসমত পোৱা যায়। তো এইটো হ'ব 40টা। নেক্সট কুৱেশ্যনটো হৈছে ৰিচাৰ্চাৰ্ছ ফ্ৰম বীৰবল চাহিনী ইনষ্টিটিউট অফ পেলিঅ'চাইন্স ৰিচেণ্টলি ডিছকভাৰ্ড 24 million years old fossil কেটভা lives in which coal field of Assam? তো বীৰবল চাহানী ইনষ্টিটিউট অফ পেলিঅ'চাইন্সৰ গৱেষকসকলে শেহতীয়াকৈ অসমত এখন কয়লা ক্ষেত্ৰত 24 নিযুত বছৰ পুৰণি জীৱাশ্মি ফুট কেতেকী পাত আৱিষ্কাৰ কৰিছে। তো এইটো ক'ত পোৱা গৈছে, কোনখন কয়লা ক্ষেত্ৰত? তো এইটো পোৱা গৈছে মাকুম কোল ফিল্ড। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব, মাকুম কয়লা ক্ষেত্ৰত। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ লেংগুৱেজ ইজ ছেট টু বি ইন্ট্ৰডিউচড এজ 4th অফিচিয়েল লেংগুৱেজ ইন আছাম লেজিছলেটিভ এছেম্বলি ফ্ৰম বাজেট ছেশ্যন 2026? তো কোনটো নতুন লেংগুৱেজ চৰকাৰী ভাষা হিচাপে এড কৰা হৈছে অসম বিধানসভাত শেহতীয়াকৈ? সেইটো হৈছে হিন্দী ভাষাটো। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। এইটো চাব পাৰে হিন্দী কেন নাও বি ইউজড ইন এছেম্বলি প্ৰচিডিংছ এণ্ড এছেম্বলি লগো, অৰ্থাৎ এছেম্বলিৰ যিটো লগো আছে তাতেও হিন্দী ভাষাত থাকিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট বিকাম দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া টু প্ৰভাইড প্ৰটন থেৰাপি ফৰ কেঞ্চাৰ ট্ৰিটমেণ্ট? কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন থেৰাপি প্ৰদান কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন হৈছে? তো প্ৰটন থেৰাপি কেঞ্চাৰ ট্ৰিটমেণ্টৰ বাবে প্ৰভাইড কৰা প্ৰথমখন ৰাজ্য হৈছে আমাৰ অসম ৰাজ্যখন। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ ICC's নিউলি কনষ্টিটিউৱেণ্ট গভৰ্নেন্স ৰিভিউ কমিটি? তো শেহতীয়াকৈ ICCৰ
নৱগঠিত গভৰ্নেন্স ৰিভিউ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে দেৱজিৎ শইকীয়াক। নেক্সট কুৱেশ্যনটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন। What is the national rank of Assam in Niti Aayog's Investment Friendliness Index 2026? তো অসমে কিমান স্থান লাভ কৰিছে ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স 2026ত? অসমৰ স্থানটো হৈছে 14 অৰ্থাৎ চতুৰ্দশ। তো ইয়াতে চাব পাৰে অসমৰ স্ক'ৰটো হৈছে 47.3 অৰ্থাৎ 47.3 নম্বৰ লাভ কৰিছে গোটেইবিলাক ৰাজ্যবিলাকৰ ভিতৰত ভাৰতৰ। আৰু নৰ্থ ইষ্ট ৰিজনৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, উত্তৰ পূব ভাৰতৰ ভিতৰত অসমে প্ৰথম স্থান লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ডক্টৰ ববি শৰ্মা বৰুৱাৰ দ্বাৰা পৰিচালিত কোনখন অসমীয়া ছবিয়ে 2026 চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মেড বাই উইমেনত জুৰীৰ বিশেষ উল্লেখ ছুপাৰ মামা বঁটা লাভ কৰিছে? তো ডক্টৰ ববি শৰ্মা বৰুৱাই এই ৰ'দৰ পাখি নামৰ ছবিখন পৰিচালিত কৰিছে। তো তেখেতৰ এই ছবিখনে ৰ'দৰ পাখি নামৰ ছবিখনে মস্কোত অনুষ্ঠিত হোৱা এই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এইটো ছুপাৰ মামা বঁটাটো লাভ কৰিছে। তো ইয়াতে চাব পাৰে এই ছবিখনৰ ইংলিছ টাইটেলটো হৈছে মৰ্ণিং ছানশ্বাইন, এইটো মনত ৰাখিব। আৰু এইখন ফিল্ম ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মস্কোত যিটো হৈছে তাতে প্ৰদৰ্শন কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে লাভলীনা বৰগোহাঁই ৰিচেণ্টলি অন এ চিলভাৰ মেডেল এট দ্য কমনৱেলথ গেমছ 2026 ইন বক্সিং কেটেগৰী। তো কোনটো কেটেগৰীত তেখেতে এই চিলভাৰ মেডেলটো লাভ কৰিছে? তো লাভলীনা বৰগোহাঁইয়ে শেহতীয়াকৈ কমনৱেলথ গেমছত চিলভাৰ মেডেল লাভ কৰিছে এই 75 কেজি কেটেগৰীত অমেন্সৰ অৰ্থাৎ মহিলাৰ 75 কেজি শাখাত। তো শেহতীয়াকৈ কমনৱেলথ গেমছ যোৱাকালি শেষ পাইছে। টোটেল মেডেল ভাৰতে লাভ কৰিছে 39টা, 39টা টোটেল মেডেল লাভ কৰিছে। তাৰ ভিতৰত গ'ল্ড হৈছে 13টা আৰু 17টা চিলভাৰ মেডেল আৰু বাকী ব্ৰঞ্জৰ মেডেল 9টা লাভ কৰিছে। তো ইয়াতে গ'ল্ড মেডেলিষ্ট কেইটা দিয়া আছে। তো 7জন বক্সিঙৰ পৰা 7জনে লাভ কৰিছে। সেইকেইজন হৈছে সাক্ষী চৌধুৰী, প্ৰীতি পাৱাৰ, জাসমিন লম্বৰীয়া, প্ৰিয়া খনখাছ, তাৰপিছত অৰুন্ধতী চৌধুৰী, শচীন শিৱাছ আৰু অংকুশ পাংঘাল। তাৰপিছত পেৰা এথলেটিক্সত 3টা মেডেল লাভ কৰিছে শৰ্মিলা ধাংখাৰ, সমান ৰাণা, তাৰপিছত দিলীপ মাহাদু গাভিত। আৰু জুডো খেলত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমে লাভ কৰিছিলে অস্মিতা দে 48 কেজি কেটেগৰীত আৰু হৰ্ষ সিঙে লাভ কৰিছে মেন্সৰ 60 কেজি কেটেগৰীত। ইয়াৰ লগতে ৱেইট লিফটিঙত কনজিকিউটিভলি 3বাৰ কমনৱেলথ গেমছত মীৰাবাই চানুৱে লাভ কৰিছে গ'ল্ড মেডেল 48 কেজি কেটেগৰীত। ইয়াতে এছামিছত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি ADRE, SSC, RRB বা অন্য যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে আৰু আপোনালোকে যদি মেথছ আৰু ৰিজনিঙৰ একেবাৰে বেচিকৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰে, তেনেহ'লে আগ্ৰৱাল এক্সাম কাৰ্ডৰ এই দুখন মেথছ আৰু ৰিজনিং বুক আপোনালোকে ল'ব পাৰে। আৰু এই দুখন বুকতে চেপ্টাৰ ৱাইজ প্ৰতিটো টপিক শ্বৰ্ট ট্ৰিক্সৰ সৈতে একেবাৰে সহজভাৱে বুজিবলৈ এক্সপ্লেইন কৰা হৈছে। ইংলিছ আৰু হিন্দী দুয়োটা ভাষাত দুখন বুক উপলব্ধ আছে। আপোনালোকে যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দুটা পাই যাব, নাইবা আপোনালোকে ডিৰেক্ট কমেণ্ট কৰিব। লিংক দুটা ডিৰেক্ট আমি কমেণ্টত প্ৰভাইড কৰি দিম। তো নেক্সট কুৱেশ্যনটো হৈছে ৰজনীকান্ত বৰদলৈৰ বিখ্যাত ঐতিহাসিক উপন্যাস মিৰি জীয়ৰীখন কোনে লা হিচা দে মিচিং নামেৰে স্পেনিছ ভাষালৈ অনুবাদ কৰিছে? তো মিৰি জীয়ৰী নিশ্চয় নামটো শুনিছে সকলোৱে। ৰজনীকান্ত বৰদলৈয়ে এই উপন্যাসখন লিখিছিলে। তো এই উপন্যাসখন শেহতীয়াকৈ স্পেনিছ ভাষালৈ অনুবাদ কৰিছে আৰু সেই উপন্যাসখনৰ নাম হৈছে লা হিজা দে মিচিং স্পেনিছ ভাষাত। আৰু এইখন কোনে ট্ৰান্সলেট কৰিছে? ডক্টৰ তন্ময় সোণোৱাল। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। তো তন্ময় সোণোৱাল হৈছে এগৰাকী দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু তেখেত অসমৰ তিনিচুকীয়া জিলাৰ বাসিন্দা হয়। তো স্পেনিছ ভাষাত নামটো মনত ৰাখিব লা হিজা দে মিচিং। ইংলিছত ইয়াৰ অৰ্থটো হৈছে দ্য ডটাৰ অফ দ্য মিচিং। নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ উন্মোচন কৰা অসমৰ চাহ বাগিচাৰ অন্ধকাৰ ইতিহাসৰ বিষয়ে অন্বেষণ কৰা লিভছ ন' লংগাৰ গ্ৰীণ গ্ৰন্থখনৰ লিখক কোন? তো লিভছ ন' লংগাৰ গ্ৰীণ এই বুকখন কোনে লিখিছে? আমি এক্সামত সুধিব পাৰে।
তো এইখন বুক লিখিছে অপশ্যন বি অৰূপ কুমাৰ দত্তই। নেক্সট কুৱেশ্যনটো আৰু এখন ইয়াতে দিয়া আছে, কোনটো বিশ্ববিদ্যালয় প্ৰকাশন গোষ্ঠীয়ে অৰূপ কুমাৰ দত্তৰ নতুন উপন্যাস লিভছ ন' লংগাৰ গ্ৰীণখন প্ৰকাশ কৰিছে? তো বিশ্ববিদ্যালয়খন হৈছে হাৰ্পাৰ কলিন্স, অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। তো হাৰ্পাৰ কলিন্স এই প্ৰকাশন গোষ্ঠীটোৱে অৰূপ কুমাৰ দত্তৰ লিভছ ন' লংগাৰ গ্ৰীণ এই কিতাপখন প্ৰকাশ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে, ৰাজ্যৰ চৰাই চিৰিকটি নথি সংৰক্ষণ কৰিবলৈ শেহতীয়াকৈ অসমৰ প্ৰথমটো দ্বিভাষিক ডিজিটেল পক্ষী ভঁৰাল শেহতীয়াকৈ মুকলি কৰিছে আৰু সেইটোৰ নাম কি? অসমৰ প্ৰথমটো ফাৰ্ষ্ট বাইলিংগুৱেল ডিজিটেল এভিয়ান ৰেপজিটৰী। তো এটাৰ নাম হৈছে পক্ষী, অপশ্যন এ টো ইয়াৰে হৈ যাব শুদ্ধ উত্তৰ। আৰু এই ডিজিটেল ভঁৰালটো বন্যপ্ৰাণী ফটোগ্ৰাফাৰ চিৰন্তনু শইকীয়া আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ PhD স্কলাৰ অভিলাষ গায়নৰ দ্বাৰা বিকাশ কৰা হৈছে বা তেওঁলোক দুজনে ডেভেলপ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে, ষ্টুটগাৰ্টত অনুষ্ঠিত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত কোনখন কাৰ্বি ভাষাৰ ছবিয়ে শ্ৰেষ্ঠ ফিচাৰ ছবিৰ মৰ্যাদাপূৰ্ণ জাৰ্মান ষ্টাৰ অফ ইণ্ডিয়া 2026 বঁটাটো লাভ কৰিছে? জাৰ্মান ষ্টাৰ অফ ইণ্ডিয়া 2026ৰ কোনখন কাৰ্বি ছবিয়ে লাভ কৰিছে? সেইটো লাভ কৰিছে এই কাংবো আলতি নামৰ এই কাৰ্বি ছবিখনে। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য এৱাৰ্ড উইনিং কাৰ্বি ফিচাৰ ফিল্ম কাংবো আলতি? তো কাংবো আলতিখন আমি পঢ়িলো, ইয়াৰ ডাইৰেক্টৰ গৰাকীৰ নাম ইয়াতে সুধিছে। ডাইৰেক্টৰ গৰাকীৰ নাম হৈছে খঞ্জন কিশোৰ নাথ, অপশ্যন এ শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, অসম বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়াৰ অধীনত কিমানতকৈ কম শিক্ষাৰ্থী থাকিলে এখন চৰকাৰী বিদ্যালয়ক একত্ৰীকৰণৰ বাবে অগ্ৰাধিকাৰ দিয়া হয়? তো টোটেল 30 জনতকৈ যদি কম থাকে এখন বিদ্যালয়ত ষ্টুডেণ্ট, তেনেহ'লে সেই বিদ্যালয়খন একত্ৰীকৰণ প্ৰক্ৰিয়া কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, দ্য শিক্ষা সেতু এপ হুইচ ৱাজ ডেভেলপড টু ডিজিটেলাইজ স্কুল মেনেজমেণ্ট has recorded daily attendance approximately how many students in Assam? তো বৰ্তমানলৈকে টোটেল কিমান মানে ষ্টুডেণ্ট ডেইলি এটেণ্ডেঞ্চ ৰেকৰ্ড কৰা হৈছে? ইয়াৰে শুদ্ধ হ'ব 45 লাখ। নেক্সট কুৱেশ্যনটো হৈছে, 16তম ভাৰত জাপান বাৰ্ষিক সন্মিলনত পুনৰ দৃঢ় কৰা অনুসৰি জাপানৰ পৰা ভাৰতলৈ কিমান বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে? তো শেহতীয়াকৈ জাপান ভাৰতৰ চামিট হৈ গৈছে 16তম। তো ইয়াতে ইয়াতে অপশ্যন হৈ যাব অপশ্যন বি 10 ট্ৰিলিয়ন য়েন টকা বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, শেহতীয়াকৈ অসমে লাভ কৰা ভাৰতৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগৰ পৰিত্ৰাণ পোৱাৰ হাৰ কিমান? তো অসমৰ ৰাজ্যখনৰ সৰ্বাধিক কৰ্কট ৰোগৰ পৰিত্ৰাণ পোৱা হাৰ হৈছে 62%, অপশ্যন চি টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, ৰাজ্যৰ বিৰল আৰু বিলুপ্তপ্ৰায় চৰাইৰ সংৰক্ষণক প্ৰসাৰিত কৰাৰ বাবে একচেটিয়া উন্মোচিত এখন অসমীয়া গ্ৰন্থ প্ৰকাশ কৰা হৈছে শেহতীয়াকৈ, সেইখনৰ নাম কি? তো এইখনৰ নাম হৈছে অপশ্যন বি অসমৰ দুষ্প্ৰাপ্য চৰাই বা আছামছ ৰেয়াৰ এণ্ড থ্ৰেটেণ্ড বাৰ্ডছ। তো ইয়াতে চাব পাৰে ফিৰোজ হুছেইন আৰু কবিৰ শইকীয়াই এইখন লিখিছে এইটো কিতাপখন। নেক্সট কুৱেশ্যনটো হৈছে, সৰ্থেবাৰী কাঁহ শিল্পৰ শিল্পীসকলে শেহতীয়াকৈ তেওঁলোকৰ শিল্পকৰ্মত সহায় কৰিবলৈ কোনখন আঁচনিৰ অধীনত ঋণ লাভ কৰিছে? তো আঁচনিখনৰ নাম হৈছে PM বিশ্বকৰ্মা স্কিম। তো PM প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত এই কাঁহ শিল্পৰ শিল্পীসকলে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। তো ইয়াতে চাব পাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত আৰ্থিক সহায় আৰু সঁজুলি প্ৰদান কৰা হৈছে এই বিশ্বকৰ্মা আঁচনিটোৰ জৰিয়তে, আৰু এই শিল্পীসকলক 1 লাখ টকাকৈ ঋণ প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ পক্ষীৰ জৈৱ বৈচিত্ৰ্য লিপিবদ্ধ কৰিবলৈ এটা নতুন ডিজিটেল তথ্য ভঁৰাল মুকলি কৰা হৈছে। ইয়াত অসমত পোৱা কিমান প্ৰজাতিৰ চৰাই অন্তৰ্ভুক্ত কৰা হৈছে? তো আমি অলপ আগতে পঢ়িলো পক্ষী নামৰ এই ডিজিটেল তথ্য ভঁৰালটো। ইয়াতে টোটেল কিমানটা স্পেচিছ মানে চৰাইৰ প্ৰজাতি অন্তৰ্ভুক্ত কৰা হৈছে? এইটো হ'ব 372, অপশ্যন বি 372 স্পেচিছ।
নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ ৬৬ বছৰীয়া এটা প্ৰশিক্ষিত হাতী যাৰ নাম হৈছে জয়মালা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ আছিল তো সেই হাতীটোৰ শেহতীয়াকৈ মৃত্যু হৈছে তো এইটো আছিলে কাজিৰঙা নেশ্যনেল পাৰ্কত হাতীটো আছিলে এই জয়মালা নামৰ হাতীটো আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নেক্সট কুৱেশ্যনটো হৈছে জন্মদিনত গছপুলি ৰোপণক উৎসাহিত কৰিবলৈ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত সৃষ্টি কৰাৰ পৰিকল্পনা কৰা পদক্ষেপটোৰ নাম কি তো শেহতীয়াকৈ প্ৰতিজন মন্ত্ৰীৰ জন্মদিনত গছপুলি ৰোপণক উৎসাহিত কৰিবলৈ তো এইটো পদক্ষেপ লোৱা হৈছিলে সেইটোৰ নাম হৈছে জন্মদিনত সেউজ শপত উদ্যান অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটীৰ চলচ্চিত্ৰ নিৰ্মাতা কৌশিক শৰ্মাৰ ছুটি ছবি দ্য স্ক্ৰল ডেট ষ্টল টাইম এ কোন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত বেষ্ট এছে ফিল্ম অৰ্থাৎ শ্বৰ্ট মুভিজ বঁটাটো লাভ কৰিছে দ্য স্ক্ৰল ডেট ষ্টল টাইম তো এইটো হৈছে FICIMAD 2026 ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব ফেষ্টিভেল ইণ্টাৰনেশ্যনেল ডে চাইন ইণ্ডিপেণ্ডেণ্ট ডি মাদ্ৰিদ নেক্সট কুৱেশ্যনটো উঠিছে FICIMAD 2026 চলচ্চিত্ৰ উৎসৱটো কোনখন দেশত অনুষ্ঠিত হৈছিলে য'ত আমি পঢ়িলোঁ দ্য স্ক্ৰল ডেট ষ্টল টাইম নামৰ এই চিনেমাখনে বঁটা লাভ কৰিছিলে তো এইখন উৎসৱটো অনুষ্ঠিত হৈছিলে স্পেইনত অপশ্যন ডিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ ৱেটলেণ্ড ইন আছাম হেজ বিন নটিফাইড এজ বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট ফৰ কনজাৰ্ভেশ্যন ৱাইল্ড ৰাইচ তো শেহতীয়াকৈ অসমৰ এখন জলাশয়ে জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিছে তো সেইখন হৈছে বৰজুলি ৱেটলেণ্ড অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব তো শেহতীয়াকৈ বৰজুলি ৱেটলেণ্ডক বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে তো ইয়াতে চাব পাৰে কিহৰ বাবে ঘোষণা কৰা হৈছে এক্সামত সুধিব পাৰে ফৰ কনজাৰ্ভেশ্যন অফ ৱাইল্ড ৰাইচ বনৰীয়া ধান সংৰক্ষণৰ বাবে ঘোষণা কৰা হৈছে নেক্সট ইয়াতে চাব পাৰে ৱাইল্ড ৰাইচ এইটো মনত ৰাখিব ইয়াৰে চাইণ্টিফিক নেমটো অৰজায়া ৰুফিফগন যিটো ৱাইল্ড এনচেষ্টৰ হয় এই অৰজায়া চাটিভা নামৰ ৱাইল্ড ৰাইচটোৰ ইয়াৰ লগতে এই চাইটটো কোনে নটিফাইড কৰে নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি দ্য কনজাৰ্ভেশ্যন প্ৰজেক্ট ইজ ইমপ্লিমেণ্ট কোনে কৰিছিল ICAR নেশ্যনেল ব্যুৰ অফ প্লেণ্ট জেনেটিক ৰিচোৰ্চেছ যিটোক ICAR NBPGR বুলিও কোৱা হয় নতুন দিল্লীত আছে আৰু এই প্ৰজেক্টটো কেৰিড আউট কৰা হৈছিলে কোলাবৰেশ্যন কৰি অসমৰ ষ্টেট যিটো বায়'ডাইভাৰ্চিটি বৰ্ড আছে ASBB তাৰ সৈতে মিলি তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰে অসমীয়াত দিয়া আছে নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি গীতা উপাধ্যায় হু পাছড এৱে ৰিচিভড পদ্মশ্ৰী এৱাৰ্ড ইন 2025 ইন হুইচ কেটেগৰী তো শেহতীয়াকৈ গীতা উপাধ্যায়ৰ শেহতীয়াকৈ মৃত্যুবৰণ কৰিছে তো 2025 চনত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে তো কোনটো ক্ষেত্ৰৰ বাবে আমাক ইয়াৰে সুধিছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন হৈ যাব শুদ্ধ উত্তৰ সাহিত্য আৰু শিক্ষাৰ বাবে লাভ কৰিছিলে তো ইয়াতে চাব পাৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি দিয়া আছে গীতা উপাধ্যায় এগৰাকী এডুকেশ্যনেলিষ্ট ৰাইটাৰ ট্ৰান্সলেটৰ তেখেতে পদ্মশ্ৰী লাভ কৰিছিলে 2025 চনত লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে আৰু তেখেতে নেপালী কমিউনিটিৰ প্ৰথমগৰাকী পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট হয় এইটো মনত ৰাখিব She retired as a head professor of political science from শিৱসাগৰ কলেজ তো শিৱসাগৰ কলেজৰ ৰাজনৈতিক বিজ্ঞানৰ তেখেত এগৰাকী প্ৰফেচাৰ আছিলে ইয়াৰ লগতে তেখেতে অসমীয়া নেপালী ভাষাত প্ৰায় 26খন কিতাপ লিখিছিলে ইয়াৰ ভিতৰত যিখন NF ৰেংকৰ ডায়েৰী আছিলে সেইখন ট্ৰান্সলেট কৰিছিলে তেখেতে তো আজিৰ ভিডিঅ'টোৰ লাষ্ট হোমৱৰ্কৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল মাস্কট অফ দ্য গ্লাছগো 2026 কমনৱেলথ গেমছ কমনৱেলথ গেমছ 2026ৰ আনুষ্ঠানিক অৰ্থাৎ মাস্কটটো কি তো এইটো হৈছে মাস্কটটো ইয়াৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাব লগতে আপোনালোকে আমাৰ PDF নোটবিলাক ল'ব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্ছৰ এইখন হৈছে আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন এইখন হৈছে ইণ্টাৰনেশ্যনেল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আপোনালোকে 35
অধিক MCQ পাব এই দুখন বুকলেট মিলি। আৰু আপোনালোকে এই বুকলেটখন পাবলৈ হ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। আপোনালোকে 90 ৰুপিজ পে' কৰি জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব গ্ৰুপত। এই নম্বৰটোত হোৱাটছআপ কৰি যদি জইন হ'ব বিচাৰে আপোনালোকে মেছেজ কৰিব পাৰে। চ' সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় তেনেহ'লে লাইক বটনটো ক্লিক কৰি হাইপ বটনত ক্লিক কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' পাই থাকিবৰ বাবে। আজিলৈ ধন্যবাদ।